কৰ্মীবৃন্দ, আপোনালোকে ইতিমধ্যে গম পাইছে যোৱাকালি 19 ছেপ্টেম্বৰ 2025টো আমাৰ সকলোৰে বাবে এটা কলা দিন হিচাপে পৰিগণিত ইতিমধ্যে হৈছে। কাৰণ আমাৰ সকলোৰে মৰমৰ জুবিন দাই জীৱনীটা ত্যাগ কৰিছে। গতিকে সমগ্ৰ অসম যেন স্তব্ধ হৈ গৈছে। আপোনালোকে ইতিমধ্যে গম পাইছে যোৱাকালি সন্ধিয়াৰ পৰা তেওঁ এনে এজন ব্যক্তি আছিল, তেওঁ অকল গায়কে নাছিলে, একাধাৰে তেওঁ গীতিকাৰ, সুৰকাৰ, ডিৰেক্টৰ, প্ৰডিউচাৰ প্লাছ সমাজকৰ্মীও আছিলে। আমি বিভিন্ন সময়ত তেওঁক দেখি আহিছোঁ। বানপানী হ'লেও তেওঁ পইচা উঠাই দুখীয়া দৰিদ্ৰক দিয়ে। চৰকাৰৰ বিভিন্ন জনবিৰোধীমূলক কামত তেওঁ আগতেই মাত মাতা আমি দেখি আহিছোঁ যিকোনো কথাতে। গতিকে তেনেকুৱা এজন ধ্ৰুৱতৰা উজ্জ্বল নক্ষত্ৰ আজি অসমবাসীয়ে হেৰুৱাটো আমাৰ সকলোৰে বাবে, সমগ্ৰ ভাৰতবৰ্ষ অসমৰ বাবে এটা সঁচাকৈ বৰ পৰিতাপৰ বিষয়। কোনে চুই যায় মুধহিয়াত গৈ, কোনে চুমি যায় বুকুতে অগণি জ্বলাই, তেজ মনোহৰে মৰণে উচি জ্বলি জ্বলি ৰল মাথোচাই, বুকুতে যে জুই বিয়পাই, তেজ মনোহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰল মাথোচাই, তেজ মনোহৰে মৰণ নেওচি জ্বলি জ্বলি ৰল মাথোচাই, তেজ মনোহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰল মাথোচাই, তেজ মনোহৰে মৰণ নেওচি জ্বলি জ্বলি ৰল মাথোচাই।